নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ছাত্ৰীসকল গ্ৰীষ্ম বন্ধ চলি আছে আৰু এই সময়ছোৱাতে কেইটামান অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আৰু আজিৰ এই ভিডিঅটিৰ জৰিয়তে সেই সকলোখিনি কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম আৰু নিশ্চয়কৈ আজিৰ ভিডিঅটিয়ে আপোনালোকক আনন্দিত কৰিব আহকচোন চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অৰ্থাৎ আপোনালোকৰ কাৰণে কিনো ভাল খবৰ আহিছে সেই বিষয়ে অকণমান চাবলৈ চেষ্টা কৰোঁ ছাত্ৰীসকল প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে বিত্ত বিভাগ অৰ্থাৎ ফিনান্স ডিপাৰ্টমেণ্টৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু সেই পত্ৰখন প্ৰেৰণ কৰিছে জেজেএমৰ সাধাৰণ সম্পাদক জীৱগোপাল মিশ্ৰলৈ আৰু এই পত্ৰখনত বহুখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু এইখনেই সেইখন পত্ৰ যিখন পত্ৰত এই পেঞ্চন সংক্ৰান্তীয় কথা কিছুমান সন্নিৱিষ্ট কৰা আছে আৰু এই পত্ৰখনত উল্লেখ কৰিছে যে জুলাই 15 তাৰিখে এখন বিশেষ সভা অনুষ্ঠিত হ'ব পেঞ্চন সংক্ৰান্তীয় অৰ্থাৎ পেঞ্চন যি স্কিম বা যি পদ্ধতি সেই পদ্ধতিক ৰিভিউ কৰাৰ কাৰণে এখন সভা অনুষ্ঠিত হ'ব উল্লেখনীয় কথাটো হ'ল যে চৰকাৰী ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিত 50% পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু আগন্তুক যি বাজেট অধিৱেশন আৰম্ভ হ'ব সেই বাজেটত পেঞ্চন সংক্ৰান্তত আৰু বহু বেছি ভাল কথা বা ভাল খবৰ শুনিবলৈ পাব দ্বিতীয়টি ভাল খবৰ আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এক অন্যতম সংগী বুলি ক'লেও ভুল নহ'ব শিক্ষা সেতু এপ্লিকেশ্যন অৰ্থাৎ শিক্ষা সেতু নহ'লে যেন বৰ্তমান শৈক্ষিক যি শিক্ষা ব্যৱস্থাই আগ নাবাঢ়িব কাৰণ আমি জানো প্ৰতিটো কাম বৰ্তমান সময়ত শিক্ষা সেতুৰ জৰিয়তে মনিটৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে আৰু এটা অতি সুখৰ খবৰ যে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা হেতু এপত থকা বিভিন্ন ধৰণৰ সমস্যাবিলাক শুনিবলৈ পাইছে আৰু তাৰ লগত সংগতি ৰাখি এখন বিশেষ কমিটি গঠন কৰাৰ নিৰ্দেশনা কৰিছে আৰু এখন পত্ৰ আহিছিল এইখনে আছিল সেইখন পত্ৰ য'ত এটা কথা উল্লেখ কৰা আছিল যে অসমৰ আটাইতকৈ ঊৰ্ধ্বস্থানত থকা আইটি সেক্টৰৰ 3জন ব্যক্তিক লৈ লগতে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনক চেয়াৰপাৰসন হিচাপে লৈ এখন কমিটি গঠন কৰা হৈছে আৰু এই কমিটিখনে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিভিন্ন ধৰণৰ যিবিলাক মতামত বা যিবিলাক তেওঁলোকৰ কুৱেৰিজ থাকিব তেওঁলোকে তাক সলভ কৰিবলৈ সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু এই কমিটিখনত থকা যিসকল উচ্চ পদস্থ বিষয়া আইটি সেক্টৰৰ লগত ইনভলভ হৈ থকা তেওঁলোকে অতি দুৰ্গম যিবিলাক বিদ্যালয় আছে তেনেকুৱা ধৰণৰ দুৰ্গম এলেকাৰ যিবিলাক বিদ্যালয় সেই বিদ্যালয়বিলাক পৰিভ্ৰমণ কৰিব বুলি কোৱা হৈছে ছাত্ৰীসকল এই যি বিশেষ সমিতি গঠন কৰা হৈছে সেই সমিতিখনক শ্ৰদ্ধা জনাইছে বা শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষক কৰ্মচাৰী সন্থাই এটো এটা অতি গুৰুত্বপূৰ্ণ কথা যদি বিভিন্ন ধৰণৰ আখোহ আছে তথাপিও এই আখোহবিলাক দূৰ কৰাৰ উদ্দেশ্যে আসলতে এই সমিতিখন গঠন কৰা হৈছে ছাত্ৰীসকল তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে শিক্ষা ক্ষেত্ৰৰ এপত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো একাডেমিক কোৱালিফিকেশ্যনৰ কোন বিষয়ত তেওঁলোকে সেই স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী ল'লে সেই সম্পৰ্কে আপডেট কৰিবলৈ বুলি কোৱা হৈছিল আৰু এতিয়ালৈকে 3362 গৰাকী ছাৰবাইদেৱে শিক্ষা হেতুত নিজৰ তথ্য সন্নিৱিষ্ট কৰা নাই তথ্য মানে তেওঁলোকৰ একাডেমিক কোৱালিফিকেশ্যন অৰ্থাৎ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী কোন বিষয়ত ল'লে তাৰ আপডেট কৰা নাই এই বিশেষ কাম কৰাৰ প্ৰধান উদ্দেশ্যটো আছিল যে বিদ্যালয়সমূহত শিক্ষক আৰু ছাত্ৰৰ যি হাৰ সেই হাৰ সমানুপাতিক কৰাৰ কাৰণেহে আসলতে এই তথ্য শিক্ষা বিভাগে বিচাৰিছিল অৰ্থাৎ ৰেচনেলাইজেশ্যন কৰা হয় এই ৰেচনেলাইজেশ্যনৰ কাৰণে এই কাম কৰিবলৈ কোৱা হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত ছাৰবাইদেউসকল আৰু এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু অতি ভাল খবৰ বুলি ক'লেও ভুল নহ'ব সেই বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ গ্ৰেজুৱেটিৰ সংক্ৰান্তত আৰু এইখন আছিল সেইখন পত্ৰ আৰু এই পত্ৰখন আহিছিল ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা আৰু এই পত্ৰখনত বহু কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা আছিল শিক্ষক শিক্ষয়িত্ৰীসকলৰ গ্ৰেজুৱেটিৰ সম্পৰ্কত উল্লেখ কৰিব খুজিম 2023 চনত প্ৰাদেশিকৃত যিবিলাক বিদ্যালয় আছিল সেই বিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত যিসকল শিক্ষক বা যিসকলে বৰ্তমান এই সংসাৰত নাই ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকে বা তেওঁলোকৰ পৰিয়ালে এই সুবিধা পাবলৈ সক্ষম হ'ব এটা অতি গুৰুত্বপূৰ্ণ খবৰ কাৰণ শিক্ষকসকলে যি জীৱিত কালত বা জীৱন কালত বা কৰ্মৰত সময়খিনিৰ ভিতৰত
ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ অৰ্থে যিখিনি কৰে সেইখিনি সদায় শলাগ ল'ব লাগিব আৰু এই ক্ষেত্ৰত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 2023 চনত পালিকীকৃত বিদ্যালয় হৈছিল অৱসৰ গ্ৰহণ কৰিলে বা কোনোবাই ধৰক আজিলৈকে তেওঁলোকে এই সংসাৰত নাই তেওঁলোকৰ পৰিয়ালে এই সুবিধা পাবলৈ সক্ষম হ'ব তাৰ পিছৰ ভাল খবৰটো হ'ল যে চৰকাৰী কৰ্মচাৰীসকলে এটি বিশেষ ছুটি লাভ কৰিব আৰু মাতৃ পিতৃ বন্দনাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে অৰ্থাৎ আপোনালোকে বা আমাৰ ছাৰসকলে এই বিশেষ ছুটি লাভ কৰিব আৰু 6 আৰু 8 নৱেম্বৰত এই ছুটি শিক্ষক শিক্ষয়িত্ৰীসকলে বা ছাৰসকলে পাবলৈ সক্ষম হ'ব আৰু তাৰ লগতে থাকিব ছট পূজা গতিকে সেই ছট পূজাৰ লগতে এই বিশেষ যি ছুটি লাভ কৰি সৰ্বমুঠ 5টা দিনৰ কাৰণে চৰকাৰী কৰ্মচাৰীসকলে এই যি মাতৃ পিতৃ বন্দনাৰ যি কাৰ্যসূচীৰ অধীনত ছুটি পাবলৈ সক্ষম হ'ব ছাৰসকল ফিন আসামত 5টা বিশেষ তথ্য আপডেট কৰিবলৈ বুলি কোৱা হৈছে কি তথ্য আপডেট কৰিব লাগিব প্ৰথমে জন্মৰ যি তাৰিখ তাৰ পিছত আপুনি বিদ্যালয়ত যোগদান কৰা বা আপুনি আপোনাৰ কৰ্মত যোগদান কৰা যিটো তাৰিখ সেই তাৰিখটো আপুনি আপডেট কৰিব লাগিব যদি কৰা নাই তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা বিশেষ তথ্য আপুনি আপডেট কৰিব লাগিব আপোনাৰ পেন ডিটেইলছ তাৰ পাছতে আপুনি অৱসৰ কেতিয়া গ্ৰহণ কৰিব তাৰ যিটো ডেট সেই ডেটটো আপুনি ফিন আসামত আপডেট কৰিব লাগিব আৰু একেবাৰে শেষৰ কামটো হ'ল আপোনাৰ স্পাউজৰ যি ডিটেইলছ আপোনাৰ স্পাউজ ডিটেইলছ আপুনি এন্টাৰ কৰিবলৈ বুলি কোৱা হৈছে অৰ্থাৎ ফিন আসামৰ জৰিয়তে যেহেতু দৰমহা হয় গতিকে এই 5টা যি তথ্য আপডেট কৰিবলৈ বুলি কোৱা হৈছে গতিকে হয়তো আপোনালোকে কৰিছে তথাপিও এটা সকলোৰে কাৰণে ভাল খবৰ যেহেতু দৰমহাৰ লগত এই কথাটো জড়িত হৈ আছে ছাৰসকল এইটো আছিল আজিৰ আলোচনাৰ প্ৰধান বিষয়বস্তু আৰু আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম আসলতে প্ৰতিটো কথা গুৰুত্বপূৰ্ণ আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী নহয় সকলো চৰকাৰী কৰ্মচাৰীৰ কাৰণে ভাল খবৰ আৰু এই ভাল খবৰটো সকলোৰে জ্ঞাতাৰ্থে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু এইখিনিতে উল্লেখ কৰিব খুজিম যদি ভিডিঅ'টি উপস্থাপন ভাল পালে তেন্তে সকলো শিক্ষাগুৰুসকলে যাতে কথাখিনি অৱগত হ'ব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ